আজি 10 তাৰিখ আৰু এই 10 তাৰিখৰ দিনটোতে ডিচেম্বৰৰ অসমৰ প্ৰথমজন শ্বহীদ খগেশ্বৰ তালুকদাৰৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি থকা হৈছে আৰু এবাৰ শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ স্মাৰক আজি মুকলি কৰিছে আৰু শ্বহীদ স্মাৰক এনেধৰণে আজি নিৰ্মাণ কৰি উলিয়াইছে অসমৰ নহয় সমগ্ৰ ভাৰতৰ পৃথিৱীৰ পৰ্যটক আহি স্তম্ভিত হৈ যাব অসমৰ চৰকাৰেও এনেধৰণৰ শ্বহীদ সৌধ বনাব পাৰেনি কাৰণ এই শ্বহীদ সৌধৰ লগত সংলগ্ন কৰি তাতে চাইকেল ট্ৰেক তাৰপিছতে মেডিটেশ্যন ৰুমৰ পৰা আৰম্ভ কৰি বিভিন্ন বহুখিনি সংলগ্ন কৰি এই শ্বহীদ সৌধ আমাৰ প্ৰায় 150 বিঘাতকৈ ওপৰ 160 বিঘা শ্বহীদ স্তূপ আজি নিৰ্মাণ কৰিছে আৰু সমগ্ৰ অসমত অসমীয়া জাতিটোৱে যাতে পুনৰ মূৰ দাঙি থিয় হৈ থাকিব পাৰে তেওঁলোকে যাতে অসমীয়া হিচাপে চিনাকি দিব পাৰে ভৱিষ্যত অসমৰ যিখন উন্নত অসম হ'ব সেইখনত সকলোৱে যাতে ভাগ ল'ব পাৰে আৰু আগৰ নিচিনাকৈ নহয় সততাৰে সাহসেৰে নিজৰ আত্মবিশ্বাসেৰে যাতে নতুন অসমীয়া জাতিটোৱে অনাগত দিনত আগবাঢ়ি যাব পাৰে তাৰ বাবে সমগ্ৰ অসমত আজি এনেধৰণৰ এটা শ্বহীদ অনুষ্ঠান পাতিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিসকল সকলো দলৰ বিধায়ক আমাৰ NDA দলৰ বিধায়ক আৰু সদৌ অসম ছাত্ৰ সন্থা সকলোৱে মিলি এই ধৰণৰ এটা সৌধ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে আৰু এনেধৰণৰ সৌধেৰে অসমীয়া জাতিটোক উদ্বুদ্ধ কৰি ৰাখিব সদায় যিসকলক একেবাৰে পাহৰণি গৰ্ভত হেৰাই গৈছিলে আমাৰ অসম আন্দোলনৰ যিসকল আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰা নেতৃত্ব বহন কৰাৰ সেইসকলক লৈ আমি কেইদিনমানৰ আগতে আমাৰ অসম আন্দোলনত শ্বহীদ হোৱা সকলকো আমি দলৰ ফালৰ পৰা তেখেতসকলক পৰিয়ালক আমি সন্মান জনাইছোঁ আৰু আজি যিসকলে ইমান দিনে অসম আন্দোলনক নেতৃত্ব দি অসমৰ আগ্ৰাসনৰ ভয়ানক সেই অৱস্থাৰ পৰা ৰক্ষা কৰিলে সেইসকলক আজি আমি প্ৰশাসনৰ তৰফৰ পৰা আমি সন্মান জনাইছোঁ আৰু তেখেতসকলৰ এই সাহস যাতে আমাৰ নতুন প্ৰজন্মই আমাৰ ডিমৌ অঞ্চলত অন্ততঃ গম পায় আৰু দেশৰ প্ৰতি যাতে তেওঁলোকে জীৱনৰ সকলোখিনি কাম কৰিব পাৰোঁ আমি নতুন প্ৰজন্মই তাৰ বাবে তেখেতসকলক অনুকৰণ কৰিব পাৰি আশা কৰিছোঁ অসম আন্দোলন প্ৰকৃততে 1979 চনৰ 14 আগষ্টৰ দিনাৰ পৰা আৰম্ভ হৈছিল যিহেতু সেইদিনা তেতিয়া শিৱসাগৰ জিলা মুখ্য কাৰ্যালয় শিৱসাগৰতে আছিলে আমি সেই শিৱসাগৰ জিলাৰ সেই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি অনশন আৰম্ভ কৰিছিলোঁ 1979 চনৰ 14 আগষ্টৰ দিনা আছুৰ নেতৃত্বত আৰু তাৰ পাছৰ পৰা তাৰ পাছদিনাখন 15 আগষ্ট তাৰ পাছত লাহে লাহে বিভিন্ন সময়ত বিভিন্ন আন্দোলন গঢ় লৈ উঠিলে অসহযোগ আন্দোলনকে আৰম্ভ কৰি অসম বন্ধকে আদি কৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল যিসমূহ কাৰ্যসূচীত অসমৰ সমূহ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল আৰু বিশেষকৈ আমাৰ অসম সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত এটা জাতীয় স্বেচ্ছাসেৱক বাহিনী গঠন কৰিছিল সেই জাতীয় স্বেচ্ছাসেৱক বাহিনীয়ে এই আন্দোলনত সহযোগিতাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়াইছিল আৰু এই আন্দোলনটো সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম গণ সংগ্ৰাম পৰিষদো গঠন কৰিছিল আৰু আমি তেতিয়া সেই অসম গণসংগ্ৰাম পৰিষদৰ সক্ৰিয় সদস্য হিচাপে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আমি আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই ক্ৰমাগতভাৱে 1979 চনৰ পৰা 85 চনলৈকে আন্দোলন হৈছিল আৰু 85 চনতে আমাৰ অসম গণসংগ্ৰাম পৰিষদৰ
নেতৃত্বত এটা অসমত ৰাজনৈতিক দল গঠন হৈছিল। আপোনালোক সমস্তজনে জানে অসম গণ পৰিষদ গোলাঘাটত সৃষ্টি হৈছিল। সেইদিনা আছিল 14 অক্টোবৰ 1985 চনৰ। আৰু সেই গণ পৰিষদৰ যোগেদি আমি যিসকল আন্দোলনকাৰী আছিল সেই আন্দোলনকাৰীসকলে সেই গণ পৰিষদৰ হৈ সহযোগ আগবঢ়াই এখন নতুন চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছে। আজি কেনেকুৱা লাগিছে আপোনাৰ চৰকাৰে নতুন এটা প্ৰচেষ্টা হাতত লৈছে শ্বহীদ দিৱস উদযাপনৰ ক্ষেত্ৰত? এইটো ক্ষেত্ৰত আমি যথেষ্ট উৎসাহিত হৈছোঁ, ভাল পাইছোঁ। যিহেতু অসমত শ্বহীদসকলৰ কিছুমান পৰিয়ালে এতিয়াও কিছুমান ক্ষেত্ৰত অৱহেলিত হৈ আছে, সেইসকলক বিচাৰি উলিয়াইছে। আৰু আজি যিহেতু আপোনালোক সমস্তজনে জানে যি শ্বহীদ ন্যাস তৈয়াৰ কৰা হৈছে তাত শ্বহীদসকলৰ প্ৰতিমূৰ্তিও সংস্থাপন কৰা হ'ব। আৰু এনেকুৱা হৈছে যে বহুত শ্বহীদৰ যিবিলাক ধৰক ছবি, যিবিলাক ফটো, সকলোৰে ফটো